বৰাহ অৱতাৰ। নমস্কাৰ। আজি এটি মই সুৰুচি বৰুৱাই নতুন ভিডিঅ' লৈ আহিছে। ভিডিঅ'টি হ'ল বৰাহ অৱতাৰ। আহকচোন বৰাহ অৱতাৰ ৰূপ লৈ পৰম ব্ৰহ্ম ভগৱানে কেনেকৈ পৃথিৱীখন উদ্ধাৰ কৰিছিল। দক্ষৰ কন্যা দিতি আৰু অদিতিৰ বিবাহ হৈছিল ঋষি কাশ্যপৰ লগত। কাশ্যপৰ ঔৰসত অদিতিৰ গৰ্ভত দেৱগণৰ জন্ম হৈছিল। কিন্তু দিতিৰ বহুত বছৰ পাৰ হৈ যোৱাত কোনো সন্তান লাভ কৰা নাছিল। সেয়েহে এদিন সন্ধ্যা সময়ত কাশ্যপে পূজা ঘৰত বিষ্ণু হোম কৰিবলৈ ঘি ঢালি লওঁতেই দিতিয়ে প্ৰৱেশ কৰিছিল আৰু স্বামীৰ কাষ চাপি কৈছিল, হে স্বামী, মদনৰ কাম হৰে থকা সৰকা কৰিছে। মই কামনাৰ অগ্নিত দগ্ধ হৈছোঁ। আপোনাৰ ঔৰসৰ অগ্নি অদিতিয়ে সন্তান লাভ কৰিছে। তেওঁ ভাগ্যৱতী, কিন্তু সেই ভাগ্যৰ পৰা মই বঞ্চিত। মোক দয়া কৰক স্বামী। আপোনাৰ বীৰ্যক গৰ্ভত প্ৰথিত কৰি ময়ো পুত্ৰৱতী হ'ব বিচাৰিছোঁ। কাশ্যপে ক'লে, তুমি অলপ সময় অপেক্ষা কৰা প্ৰিয়ে। এতিয়া সন্ধ্যাকাল, মোৰ বিষ্ণু পূজাৰ সময়। সন্ধিয়া গায়ত্ৰী সম্পন্ন হোৱাৰ পাছতে মই তোমাৰ মনোকামনা পূৰ্ণ কৰিম। তুমিতো জানাই, সন্ধ্যাকালৰ সময়ত দেৱাদিদেৱে শিৱ শম্ভুৱে ভূত প্ৰেত সকলক লৈ লগত বৃষভত উঠি ভ্ৰমণ কৰি ফুৰে। গতিকে এনেকুৱা সময়ত আমি দুয়োজনে তেওঁক ধ্যান কৰিবহে লাগে। তাকে নকৰি দৈহিক মিলনত মত্ত হৈ থাকিলে আমাক দোষে চুব। মহাদেৱৰ বিচৰণৰ সময় সমাপ্ত হ'লে নিশা নিশ্চয় মই তোমাৰ মনোবাঞ্ছা পূৰণ কৰিম। তুমি নিজেই উচিত অনুচিত বুজি পোৱা। সেয়েহে প্ৰিয়ে তুমি এনেকৈ দৈহিক কামনাত অস্থিৰ হোৱা শোভা নাপায়। দিতিয়ে কোনো কথা কাশ্যপৰ নুশুনিলে আৰু অস্থিৰ হৈ স্বামীৰ বস্ত্ৰত ধৰিলে। শেষত পত্নীৰ অনুনয়ত বাধ্য হৈ কাশ্যপে দিতিক সেই ঠাইৰ পৰা আঁতৰাই নি গোপন স্থানত দৈহিক মিলন ঘটালে। কিন্তু তেওঁৰ মন বৰ অশান্ত হ'ল। তাৰ পিছত তেওঁ স্নান কৰি গায়ত্ৰী জপ কৰিবলৈ ধৰিলে। সাময়িক উত্তেজনা শাম কটাৰ পাছত দিতিৰ মনলৈও অনুশোচনা আহিল। তেওঁ লজ্জিত হ'ল আৰু স্বামীৰ ওচৰলৈ গৈ শান্তভাৱে ক'লে, মই ভুল কৰিছোঁ। মোক ক্ষমা কৰক স্বামী। মোৰ গৰ্ভত স্থিতি লোৱা বীৰ্য যেন অথলে নাযায়, তাৰ বাবে দেৱাদিদেৱ মহাদেৱক প্ৰাৰ্থনা কৰিছোঁ। এই বুলি দুই হাতযোৰ কৰি মহাদেৱক উদ্দেশ্যি দিতিয়ে ক'বলৈ ধৰিলে, মোৰ দোষ ক্ষমা কৰা প্ৰভু। মোৰ গৰ্ভৰ সন্তানটি ৰক্ষা কৰা। সন্ধ্যাৰ পূজাৰ সম্পূৰ্ণ হোৱাৰ পিছত দিতিক কাশ্যপে ক'লে, প্ৰিয়ে, মোৰ কথা তুমি নামানিলা। সন্ধ্যা কাল অৱজ্ঞা কৰিলা, সেয়েহে তুমি দোষী হ'লা। সেয়েহে প্ৰিয়ে, তুমি অসময়ত যি পুত্ৰ সন্তানক গৰ্ভত ধাৰণ কৰিলা, সেই পুত্ৰও অতি অত্যাচাৰী হ'ব। এটি পুত্ৰ তুমি লাভ কৰিবা। প্ৰথমটো হ'ব হিৰণ্যক্ষ আৰু দ্বিতীয়টো হ'ব হিৰণ্যকশিপু। দুই পুত্ৰ অনাচাৰী অত্যাচাৰী হৈ পৃথিৱীৰ ৰসাতলত নি ভগৱান প্ৰভুৰ লগত যুদ্ধ কৰিব। আনফালে বেদ ৰচনাৰ পাছত সৃষ্টি কৰ্মত ৰত ব্ৰহ্মাই তপস্যা, সত্য, দয়া, ধৰ্ম আদিৰ সৃষ্টি কৰিলে। ব্ৰহ্মাই নিজৰ দেহ দুভাগ কৰি সোঁভাগৰ পৰা এজন পুৰুষ আৰু বাওঁভাগৰ পৰা এজনী নাৰীৰ সৃষ্টি কৰিলে।
তেওঁলোকেই স্বয়ম্ভৱ মনু আৰু শতৰূপা। তাৰ পাছত প্ৰজাপতি ব্ৰহ্মাই দুয়োকে আশীৰ্বাদ দি প্ৰজাৰ সৃষ্টিৰ নিৰ্দেশ দিলে। আপোনাৰ নিৰ্দেশ মতেই মই বংশবৃদ্ধি কৰি পৃথিৱীৰ ৰজা হ'ম। কিন্তু পিতা, সকলোৰে আশ্ৰয়ৰ থল বসুমতী মহাজলত জলমগ্ন হৈ আছে। সেয়েহে মই আৰু মোৰ পৰা সৃষ্টি হ'ব লগা প্ৰজাগণে বাস কৰিবলৈ পৃথিৱী উদ্ধাৰ কৰাৰ ব্যৱস্থা কৰক। ব্ৰহ্মাদেৱ অতিকৈ চিন্তিত হ'ল। তেওঁ ভাবিলে, হে প্ৰভু, এতিয়া কি হ'ব? আগেয়ে মহাজল পান কৰি মই বসুমতীক সৃজন কৰিছিলোঁ। এতিয়া বসুমতী কিয় পুনৰ ৰসাৰ তললৈ গ'ল? মই পৃথিৱীত সৃষ্টিকৰ্ম কৰোঁ কেনেকৈ? হে প্ৰভু বিষ্ণু, এনে সংকট কালত কেৱল তুমিহে বসুমতীক উদ্ধাৰ কৰিব পাৰিবা। তোমাৰ নিৰ্দেশতে মই সৃষ্টিকৰ্ম কৰি আছোঁ। এতিয়া সৃষ্টি ৰক্ষা কৰিবলৈ তুমিয়ে বসুমতীক উদ্ধাৰ কৰা প্ৰভু। ব্ৰহ্মাই বিষ্ণুক এনেকৈ কাকুতি কৰি চিন্তাক্লিষ্ট হৈ মহাজললৈ চাই থাকোঁতেই তেওঁৰ নাকৰ পৰা আঙুলিৰ সমান ক্ষুদ্ৰ বৰাহ ওলাই আহিল। ব্ৰহ্মাই আচৰিত হৈ সেই অকণমানি বৰাহটিলৈ চালে। ব্ৰহ্মাই চাই থাকোঁতেই বৰাহৰূপী ঈশ্বৰে নিজৰ দেহ এটা হাতীৰ সমান হ'লগৈ। ব্ৰহ্মাই প্ৰভুৰ চৰণ চিনিব পাৰিলে। ব্ৰহ্মাই প্ৰভুৰ স্বৰূপ চিনিব পাৰিলে। তেতিয়া পৰমেশ্বৰ কৃষ্ণই তেওঁৰ ৰূপ দেখি ব্ৰহ্মাই ভয় খোৱা বুলি বুজিব পাৰি প্ৰকৃত ৰূপৰ দৰ্শন দি পুনৰ বৰাহ ৰূপ ধাৰণ কৰিলে। তাৰ পিছত প্ৰভুই মেৰু পৰ্বতৰ সমান হ'ল। সেই মহাবৰাহ বগা বৰণৰ দাঁত দুটা আছিল, প্ৰকাণ্ড চকুৰ জ্যোতি আছিল সূৰ্যৰ পোহৰৰ দৰে উজ্জ্বল। মহাভয়ংকৰ সেই বৰাহৰ দেহৰ নম্বৰ ত্ৰিশূলৰ দৰে থিয় আৰু তীক্ষ্ণ যেন দেখা গৈছিল। ভয়ানক গৰ্জন কৰি আকাশ লম্ফ-জম্ফ কৰিছিল আৰু সকলো দেৱ-দেৱী, দেৱতা, গন্ধৰ্ব আৰু ঋষিগণৰ ফালে এবাৰ চাই বিকট চিঞৰ মাৰি সাগৰত জাপ দিলে। সাগৰৰ বুকুত তীব্ৰ গতিৰে বিচৰণ কৰি ফুৰা মহাবৰাহৰ প্ৰকোপ দেখি সাগৰে কাতৰভাৱে তেনে কৰি তেওঁক কষ্ট নিদিবলৈ অনুৰোধ জনোৱাত বৰাহে শান্তভাৱে ৰসাৰ তললৈ গমন কৰিলে। তেওঁ দেখিলে বসুমতী জলমগ্ন হৈ আছে। বৰাহে তেওঁৰ প্ৰকাণ্ড দাঁত দুটাৰ ওপৰত বসুমতীক বহুৱাই লৈ উঠি আহিবলৈ ধৰোঁতে দিতিৰ পুত্ৰ হিৰণ্যাক্ষ সেই ঠাইত উপস্থিত হ'লগৈ। বৰাহক খেদিয়ে ই হিৰণ্যাক্ষক যুদ্ধৰ প্ৰতি লালসিত হ'ল। তেওঁ ক'লে, তুমি হৈছা বনৰ এটা পশু, এইদৰে পানীৰ মাজত ঘূৰি ফুৰিছা কিয়? আৰু পৃথিৱীক কলৈ নিব খুজিছা? আচলতে পাতালত বাস কৰা দৈত্যসকলৰ বাবেহে পৃথিৱীক ইয়াত ৰখা হৈছে। তাৰ পিছত বৰাহৰূপী বিষ্ণুৱে হিৰণ্যাক্ষক সুদৰ্শন চক্ৰ ধাৰণ কৰি বধ কৰিছিল আৰু বৰাহৰূপী বিষ্ণুৱে তীব্ৰ বেগেৰে ওপৰলৈ উঠি গৈ বসুমতীক নিৰ্দিষ্ট স্থানত স্থাপন কৰিলে। ব্ৰহ্মা সমন্বিতে ঋষিমুনিগণে বসুমতীক দেখি আনন্দিত হৈছিল আৰু এনেকৈয়ে ভগৱান বৰাহ ৰূপ ধাৰণ কৰি পৃথিৱীক উদ্ধাৰ কৰিছিল। এইখিনিতে কাহিনীটো শেষ কৰিলোঁ। ভুল হ'লে শুধৰাই ল'ব। ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। ধন্যবাদ।